বিজেপিৰ বিপৰ্যয় অসমত কমা নাই। বিশেষকৈ মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ দ্বাৰা অভাৱনীয় সম্পত্তি আহৰণ কৰাৰ কথাটো এতিয়া মানুহৰ মুখে স্মাৰ্ট মিটাৰ নামত মানুহ যি ধৰণে হাৰাশাস্তি হৈছে, এতিয়া গাঁৱে গাঁৱে আচলতে স্বতঃস্ফূৰ্ত আন্দোলনৰ জন্ম দিছে। শেহতীয়াভাৱে আমি দেখিছো কেগে যিটো ৰিপৰ্ট দিছে, এই ৰিপৰ্ট মতে অসমৰ অৰ্থনৈতিক অৱস্থা সাংঘাতিক বেয়া। এনেকুৱা পৰিস্থিতিত ৰাইজৰ দৃষ্টি যাতে অনফালে ঘূৰাই নিব পৰা যায়, তাৰ কাৰণে ধৰ্ষণৰ নিচিনা ইমান জঘন্য ঘটনাক সাম্প্ৰদায়িক ৰূপ দিয়াৰ কাৰণে মুখ্যমন্ত্ৰীৰ নেতৃত্বতে প্ৰচেষ্টা চলিছে। অসমত এতিয়া নাৰীৰ ওপৰত অত্যাচাৰৰ ঘটনা সমগ্ৰ ভাৰতবৰ্ষৰ ভিতৰতে সৰ্বাধিক। ইয়াৰ বিৰুদ্ধে কিন্তু চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিব পৰা নাই। 2017 চনৰ পৰা অসমত নাৰীৰ ওপৰত অত্যাচাৰ সৰ্বাধিক সমগ্ৰ দেশৰ ভিতৰতে। এতিয়াতো থানাবিলাকক আচলতে বহুত গোচৰ ৰুজু কৰিব নিদিয়ে, চৰকাৰে মানা কৰে। তেনেকুৱা এটা অৱস্থাৰ মাজত নাৰীসকলক সুৰক্ষিত দিয়াৰ যিটো মৌলিক দায়িত্ব, এইটো চৰকাৰে পালন কৰিব পৰা নাই। মুখ্যমন্ত্ৰীৰ ঘৰৰ 25 মিটাৰৰ ভিতৰত বোমা দি গ'ল আলফাই। এই কথাবিলাকত তেওঁলোকৰ কৰিবলগীয়া একো নাই। গতিকে এই ধৰ্ষণৰ ঘটনাটোক এটা সাম্প্ৰদায়িক ৰূপ দি তেওঁলোকে আজি মানুহৰ দৃষ্টি যিবিলাক সমস্যাৰ ওপৰত আছে তাৰ পৰা তেওঁলোকে আঁতৰাই নিব বিচাৰিছে। আমাৰ কথা হ'ল ধৰ্ষণক ধৰ্ষণ হিচাপে অপৰাধ হিচাপে বিবেচনা কৰি তাক ৰোধ কৰাৰ কাৰণে চৰকাৰে ব্যৱস্থা ল'ব লাগিব, ৰাইজ সজাগ হ'ব লাগিব। কিন্তু যদি ধৰ্ষণক কেৱল এটা সম্প্ৰদায়ৰ বুলি আমি প্ৰচাৰ কৰোঁ, তেতিয়াহ'লে আচলতে অন্য সম্প্ৰদায়ৰ ধৰ্ষণকাৰীসকলক, অপৰাধীসকলক উৎসাহিত কৰা হ'ব। গতিকে আমি এইটো তীব্ৰ বিৰোধিতা কৰিছো আজি সভাৰ মাজেৰে। দ্বিতীয় কথা হ'ল, আজি শ্ৰমিক কিছুমানক শিৱসাগৰ যিধৰণে বিজেপিৰ সভাপতিৰ নেতৃত্বত 15 লাখ টকা দিব লগা আছিল, সেই টকা আদায় নিদি জঘন্যভাৱে মাৰপিট কৰি খেদি পঠোৱা হ'ল। এইটো আমি তীব্ৰ নিন্দা কৰিছো আজি সভাখনৰ মাজেৰে। আৰু প্ৰতিজন মানুহৰ জীৱনৰ যিটো অধিকাৰ, জীৱিকাৰ যিটো অধিকাৰ, এইটো ৰক্ষা কৰাৰ কাৰণে আমি চৰকাৰৰ ওচৰত দাবী জনাইছো। আমাৰ কথা হ'ল যে অসমত যদি শান্তি বিৰাজ নকৰে, তেনে মুখ্যমন্ত্ৰীয়ে যদি বিকাশৰ শ্লোগান দি আছে, এইটো তেওঁ ৰূপায়ণ কৰিব পাৰিবনে? আজিৰ খবৰ যে শিৱসাগৰৰ পৰা জাজি পৰ্যন্ত এই ৰাস্তাটোত যিসকল শ্ৰমিকে কাম কৰি আছিল, তেওঁলোকে গুচি আহিছে। ৰাস্তাৰ কাম বন্ধ হৈ গৈছে। অথচ 4 লেনটো আজি বছৰৰ পাছত বছৰৰ তেওঁলোকে সম্পূৰ্ণ কৰিব পৰা নাই। এতিয়া যদি এইবিলাক ঘটনা ঘটি থাকে, তেনেহ'লে আৰু পিছুৱাই যাব। গতিকে জীৱন আৰু জীৱিকাৰ নিৰাপত্তা সকলোকে দিয়া উচিত। আৰু আমি সকলো জনগোষ্ঠীকে আমি আবেদন জনাইছো অসমৰ, যে তেওঁলোকে যাতে মিলাপ প্ৰীতিৰে বসবাস কৰা অসমৰ যিটো ইতিহাস, ইয়াক ৰক্ষা কৰাৰ কাৰণে আগবাঢ়ি আহে আৰু মুখ্যমন্ত্ৰীৰ প্ৰৰোচনা